কাৰণ তেওঁলোকে ভাবে যে মামা আমাৰ আচল মামা, নিজৰ মামা, আৰু সেইকাৰণে মামাক আমি মৰম কৰোঁ। হয়নে নহয়? কংগ্ৰেছ বিলাকেতো এইবিলাক বুজি নাপায়। সেইকাৰণে কংগ্ৰেছে ভাবে যে আচলতে সূতা আৰু কম্বল দিলেই চব হৈ যায়। মই কংগ্ৰেছক বুজাওঁ যে এনেকে নহয়, কাম কৰিব লাগিব। মানুহে ভাবিব লাগিব যে এইজন মোৰ নিজৰ ঘৰৰ মানুহ, এইজন মোৰ আপোন মানুহ, আৰু তেতিয়াহে মানুহে মানুহক ইমান মৰম কৰে। হয়নে নহয়? আজি আপোনালোকে মামাক ভোট দিব নে নিদিব? পাক্কা দিব? ভুৱন গামক ভোট দিব নে নিদিব? দিব। ভুৱন গামক জিকাব লাগিব, সকলোৱে জিকাব। আৰু অলপ ডাঙৰ কৰি কম নেকি? সকলোৱে জিকাব। বঢ়িয়া। এতিয়া মোৰ লগত সকলোৱে একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, প্ৰধান বৰুৱা, ভুৱন গাম, ভুৱন গাম, ভুৱন গাম। ভুৱন ভাই 50,000। ঠিক আছে, এই কাগজখন কোনোবাই লৈ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, কিন্তু নিবনুৱাটো থাকিয়ে যাব। যোৱাবাৰ আমি কি কৰিছিলোঁ, 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিছিলোঁ ব্যৱসায় আৰু বাণিজ্য কৰিবৰ কাৰণে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গৈছিলোঁ, ল'ৰা ছোৱালীবিলাকে মোক দেখুৱাইছিলে যে মামা আপুনি 2 লাখ টকা দিলে আমি এই দোকানখন কৰিছোঁ, আমি এই গেৰেজটো কৰিছোঁ। মোৰ মনটো বহুত ভাল লাগিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক নিদিওঁ, আমি 10 লাখ ল'ৰা ছোৱালীক এইবাৰ এই ডাঙৰ আঁচনি আমি 5 বছৰ আগতে চেষ্টা কৰিছিলোঁ, কিবা কিবি কাৰণত নহ'লগৈ। এইবাৰ এই বৃহৎ আঁচনিটো মই আপোনালোকৰ কাৰণে কৰি দিয়াৰ বাবে প্ৰচেষ্টা ল'ম। আপোনালোকক আজি মই কথা দিছোঁ, মাজুলীৰ জীৱনলৈ আৰু এক নতুন পৰিৱৰ্তন আমি অহা 5 বছৰত লৈ আহিম। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীৰ লগতে আমি অসমৰ যুৱক যুৱতী, মহিলা আৰু নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, প্ৰধান বৰুৱা, ভুৱন গাম, ভুৱন গাম, ভুৱন গাম। ভুৱন ভাই 50,000 ভোটত আপুনি জিকিব। প্ৰতিশ্ৰুতি আছিলে, আৰু যোৱা 5 বছৰত আমি চৰকাৰী চাকৰি দিলোঁ 1,65,000। প্ৰতিশ্ৰুতি আছিল 1 লাখ, চাকৰি দিলোঁ 1,65,000। আজি মই পুনৰ এবাৰ মাজুলীত প্ৰতিশ্ৰুতি দি থৈ যাব বিচাৰিছোঁ। এইবাৰ আমাৰ চৰকাৰ হ'লে 1 লাখ নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কালি কংগ্ৰেছৰ ইস্তাহাৰ ওলাইছে, তেওঁলোকে ক'ব সাহস কৰা নাই যে 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, কিন্তু আপোনালোকে প্ৰবঞ্চনা কৰিলে। মই আজি কংগ্ৰেছক ক'ব খোজো, আপোনালোকে মাজুলীৰ কাৰণে একো নকৰিলে। মই বেছি ক'ব বিচৰা নাই। ইলেকশ্যনৰ কেইবাটাও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেম্পেইন কৰি যাব, মই ইমানেই। মাজুলীৰ এআইৰ এইকাৰণেই প্ৰয়োজন নাই। মাজুলীৰ উন্নতি আজি ৰাইজে দেখিছে।
2011 আগত যেতিয়া মই মাজুলীত আহিছিলোঁ, সাংবাদিকৰ আগত কথা ক'ব নোৱাৰে, কাৰণ ক'বলগীয়া কথা নাছিল। আজি মই ক'লে লিষ্টখন শেষ নহয়, কিন্তু কৰিবলগীয়া বহুত আছে। দলং দুখন হৈ যাওক, মাজুলীত মেডিকেল হৈ যাওক, ইউনিভাৰ্চিটিখন মই খুব ভাল কৰি কৰিম। মাজুলীৰ সদায়ৰ কাৰণে পৰিৱৰ্তন হ'ব। মাজুলীত এডুকেশ্যন হাব বনাব, ইয়াৰ এটা এইকাৰণে সুবিধা আছে, মাজুলীক আমি ইণ্ডাষ্ট্ৰীৰ হাব কৰিব নোৱাৰোঁ। কিন্তু যদি মেডিকেল কলেজ ইউনিভাৰ্চিটি আহে, অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে ইয়াত ভাল পৰিৱেশ পঢ়িব আহিব আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত শিক্ষা, ই এটা ডাঙৰ মণিকাঞ্চন সংযোগ হ'ব। এফালে স্পিৰিচুৱেলিজিম, এফালে এডুকেশ্যন। মোৰ অলপ ভিছন আছে, ইলেকশ্যন মিটিঙত বহুত ডাঙৰ কৰি কোৱাৰ কথা নহয়, কিন্তু এটা উল্লেখ কৰিছোঁ যে মাজুলীক আমি শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে, বহুত ভোটত সোণোৱাল ডাঙৰীয়া, ভুৱন গাম জিকিছে, কিন্তু ইমান ডাঙৰ অভূতপূৰ্ব জনসমাগম আগত মই কেতিয়াও দেখা নাছিলোঁ। মাজুলী ৰাইজক মোৰ নমস্কাৰ। মাজুলীক লৈ কেইবাটাও প্ৰতিশ্ৰুতি আজি মই দিছোঁ, আটাইকেইটা প্ৰতিশ্ৰুতি মই বাস্তৱত ৰূপায়ণ কৰিম। कांग्रेस का इलेक्शन मैनिफेस्टो में वो लोग तो कुछ भी नहीं लिखे, कोई एक भी वादा नहीं है जो याद हो सकता है। कितना लोगों को नौकरी देगा, कुछ नहीं। महिलाओं को कितना रुपया देगा, कुछ नहीं। आप शिक्षा के लिए क्या करेगा, कुछ नहीं। पॉइंट उन्होंने लाया, उसमें तो देखने लायक कुछ भी नहीं है। मैं भावो 90তকৈ বেছি सीट বিজেপি পাব আৰু কংগ্ৰেছৰ सीट এইবাৰ 15টাতকৈ তলত নামিব। অখিল গগৈ ইলেকশ্যনত উঠক, মই একদম বেয়া নাপাওঁ। আজি আপুনি মোৰ ভাষণটো দেখিলে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মই এটা শব্দ কৈছোঁ, কোৱা নাই। গৌৰৱ গগৈৰ ওপৰত মোৰ বহুত কথা ক'বলগীয়া আছে, কিন্তু মাজুলীত এটা কথা কৈছোঁ, কোৱা নাই। কাৰণ অসমৰ ইলেকশ্যনটো আমি গণতন্ত্ৰৰ এটা উৎসৱ বুলি পালন কৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াই যে মই শিৱসাগৰত ইমান কিলোমিটাৰ ৰাস্তা বনালোঁ, ইমানটো নতুন কাম কৰিলোঁ, সেইখিনি কথা নকৈ এজন প্ৰাৰ্থীক উপৰ্যাপৰি যিটো আক্ৰমণ কৰিছে, সেইটো অসমৰ 125টা বিধানসভা সমষ্টিত ক'তো হোৱা নাই। তেওঁ প্ৰত্যেকবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা তেওঁ প্ৰত্যেকবাৰেই স্থাপন কৰে। মই ভাবোঁ শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে সুশান্ত বৰগোহাঁয়ে যদি বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কিয় আক্ৰমণ কৰে? তাৰমানে অখিল গগৈয়ে যোৱা 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, উপায় নাপায় এতিয়া তেওঁ আৰ্থিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইমানেই কথা। হ'ব, ধন্যবাদ। মই কংগ্ৰেছৰ বিষয়ে ক'ব লগা নাযাওঁ, এটাই কথা ক'ব খোজোঁ যে মাজুলী বিশ্ববিদ্যালয়খন আমি নিৰ্মাণ কৰিছিলোঁ শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে, ৰাজনীতি কৰিবৰ বাবে নহয়। এটাই মই তেখেতৰ ওপৰত কথা ক'ম, তেওঁ যদি ইলেকশ্যন উঠিব লাগিছিল, ইউনিভাৰ্চিটিৰ পৰা ৰিজাইন দি ল'ব লাগিছিল কেতিয়াবা। ইউনিভাৰ্চিটিখনক ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব নালাগে। মই ৰাইজৰ আগত কোৱা নাই, কিন্তু মোৰ মনৰ কথা যে মাজুলী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য এইটো নাছিলে যে ই এটা ৰাজনীতিৰ অভিকেন্দ্ৰ হয়, উদ্দেশ্য আছিলে যাতে ই শিক্ষাৰ অভিকেন্দ্ৰ হয়। যোৱা কেইটামান বছৰত নিৰন্তৰ এই প্ৰাৰ্থীগৰাকীয়ে মাজুলীৰ যুৱ প্ৰজন্মক মাজুলী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সুযোগ লৈ ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব খুজিছিলে। ইলেকশ্যনৰ পিছত এই বিষয়ে আমি চিন্তা কৰিম। ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আমি এখন আইন আনিম।